শৃংখল চলিহাক গ্ৰেপ্তাৰ ৰাজ্যত পুনৰ হ'ব ভয়ংকৰ উচ্ছেদ অভিযান। নমস্কাৰ, আপোনালোকক মোৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আছাদুল আৰু আপোনালোকে চাই আছে আছাদুল ইনফৰমেশ্যন 07। বন্ধুসকল, আজি কেইটামান বিষয়ৰ ওপৰত আলোচনা কৰিম, সো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবলৈ মই অনুৰোধ জনাইছো। আজিৰ প্ৰথম খবৰটোৱে হৈছে এটা খুবই ভয়ংকৰ খবৰ, কিয়নো সিতু বৰুৱাৰ এটা বিশেষ মন্তব্যই এতিয়া চাঞ্চল্য বিৰাজ কৰিছে বুলি দেখিবলৈ পোৱা গৈছে। সিতু বৰুৱাই কৈছিল যে উজনি অসমৰ পৰা মিয়া যাবই লাগিব। এনেধৰণৰ মন্তব্য কৰাৰ পাছতেই তেওঁৰ বিৰুদ্ধে ইতিমধ্যে কেইবাখনো এজাহাৰ দাখিল কৰা হৈছে সংখ্যালঘু পৰিষদৰ তৰফৰ পৰা। লগতে শৃংখল চলিহাৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰা হৈছে থানাত বুলি জানি পৰা গৈছে। আৰু লগতে 4টাকৈ জিলাত পুনৰকৈ উচ্ছেদ আৰম্ভ হ'ব। হিমন্ত বিশ্ব শৰ্মাৰ হাতত ইতিমধ্যে তালিকা প্ৰস্তুত হৈছে। বৰপেটা, গুজৰাট, গুৱাহাটী এইবোৰ জিলাত পুনৰ আকৌ ভয়ংকৰ প্ৰশাসনৰ উচ্ছেদ অৰ্থাৎ বুলডোজাৰ চলোৱা হ'ব বুলি জানিব পৰা গৈছে। আপোনালোকে গমেই পাইছে, অসমৰ চুকে কোণে মানে উচ্ছেদ অভিযান হৈ আছে। কেতিয়া শেষ হ'ব এই উচ্ছেদ অভিযান, নাই কোনো অন্ত। সো এইবাৰ পুনৰ 4খনকৈ জিলাত উচ্ছেদ হ'বলৈ সাজু হৈছে প্ৰশাসন। সো শৃংখল চলিহাৰ এনেধৰণৰ কঠোৰ মন্তব্যৰ পাছতে সমগ্ৰ অসম কঁপি গৈছে। সিতু বৰুৱা আৰু শৃংখল চলিহা এই দুয়োৰে আপোনালোকে কেনেধৰণৰ শাস্তি দিব লাগে, অৰ্থাৎ কি কৰিব লাগে, আপোনালোকে নিশ্চয় কমেণ্ট বক্সৰ জৰিয়তে জনাব। কিয়নো এই দুজন নেতাই অসমখনক তোলপাৰ লগাইছে। এজনে কৈ আছে মিয়া, উজনি অসমৰ মিয়া, প্ৰত্যেক মিয়া যাবই লাগিব অসম এৰি। আনজনৰ কঠোৰ মন্তব্যৰ পাছতে এইবাৰ এজাহাৰো দাখিল হৈছে। লগতে এনে উচ্ছেদৰ মাজতে আৰু এটা ভাল খবৰ আহিল প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে। অসমৰ শিক্ষানুষ্ঠান আজি অৰ্থাৎ 5 তাৰিখ আজি বন্ধ হোৱাৰ ঘোষণা কৰিছে শিক্ষা তৰফৰ পৰা। সো অতি শুকাৱল বতৰৰ কাৰণে প্ৰত্যেকখন স্কুল বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে। সো বতৰৰ বাবে এনেবোৰ কাম কৰিব লগা হৈছে চৰকাৰৰ তৰফৰ